দলৰ ফালৰ পৰা আমি এটা কাৰ্যসূচী হাতত লৈছোঁ যে যিসকল ব্যৱসায়ী প্ৰতিষ্ঠানে খ্ৰীষ্টমাছক লৈ খ্ৰীষ্টমাছৰ সামগ্ৰীসমূহ বিক্ৰী কৰি আছিল আমি দোকানত গৈ আমি তেওঁলোকৰ পৰা সেই সামগ্ৰীসমূহ উঠাই আনি আমি প্ৰথম সেইখিনি বস্তু বাহিৰত আমি জ্বলাই দিছোঁ আৰু সমান্তৰালভাৱে আমি নলবাৰী চহৰত থকা যি শ্বপিং মলসমূহ আছে শ্বপিং মলসমূহতো আমি গৈছোঁ আৰু শ্বপিং মলসমূহৰ ভিতৰতো যিকেইখন শ্বপিং মলে খ্ৰীষ্টমাছৰ সামগ্ৰী বিক্ৰী কৰি আছিল আমি ঠিক একেদৰে সেইসমূহ সামগ্ৰীও আনি আমি বাহিৰত আমি জ্বলাই দিছোঁ। জ্বলাই দি আমি এটা মানে জাগৰণ এটা বিচাৰিছোঁ যে যাতে সকলোৱে এইটো সজাগ হয় যে আমি ভাৰতীয় মূলৰ অনুষ্ঠানে আমি উদযাপন কৰিম আৰু যি ঠাইত খ্ৰীষ্টান আছে সেই ঠাইত ধুমধামেৰে পালন কৰা আমাৰ ক'ব লগা নাই, কিন্তু নলবাৰীৰ দৰে চহৰ এখনত য'ত মানে হিন্দু বা অসমীয়াৰ মানে সংখ্যা বেছি আছে তাত মানে খ্ৰীষ্টানৰ এই অনুষ্ঠান বা ভাৰতীয় মূলৰ যিহেতু অনুষ্ঠান নহয়, গতিকে এই অনুষ্ঠান মানে ধুমধামেৰে উদযাপন হ'ব নালাগে বা সামগ্ৰীসমূহ বিক্ৰী হ'ব নালাগে। এইটো আমাৰ বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ এটা মুকলি আহ্বান। আৰু আমি সমান্তৰালভাৱে আমি গোট খবৰ পাই আছোঁ যে ইয়াত বোলে সৰস্বতী পূজা পাতিব নিদিয়ে, কিন্তু অহাকালি যি খ্ৰীষ্টমাছ সেই খ্ৰীষ্টমাছ দি তেওঁলোকে ধুমধামেৰে উদযাপন কৰাৰ এটা আয়োজন চলাই আছিল। আমি আহিয়েই এইটো কিন্তু আমি প্ৰত্যক্ষ কৰিলোঁ যে তেওঁলোকে বিভিন্ন অনুষ্ঠান ইয়াত মানে কালি খ্ৰীষ্টমাছ হিচাপে তেওঁলোকে অনুষ্ঠানখিনি কৰিব বিচাৰিছিল, কিন্তু আমি আহি তেওঁলোকৰ অথৰিটিক যেতিয়া আমি কথাখিনি কাৰণে আমি আগ্ৰহ কৰিলোঁ, তেওঁলোকৰ অথৰিটি আমাক মানে কথাখিনি পতাৰ কাৰণে তেওঁলোকে আমাৰ সন্মুখত নাহিল বা তেওঁলোকে কোনো আগ্ৰহ প্ৰকাশ নকৰিলে, আমাক সঁহাৰি নিদিলে। গতিকে আমি তেওঁলোকৰ যিসমূহ ব্যৱস্থা আছিলে ব্যৱস্থাসমূহ আমি গোটেই আমি ইতিমধ্যে আমাৰ কাৰ্যকৰ্তাখিনিয়ে আমি লগ লাগি সকলোৱে সেই ব্যৱস্থাখিনি আমি ইয়াত ভাঙি দিছোঁ আৰু বাহিৰত আমি এনেদৰে জ্বলাই দিছোঁ। আৰু আমাৰ কথাটো হৈছে কি, যিহেতু এই স্কুলখনত মেক্সিমাম ইয়াত হিন্দু আৰু অসমীয়া মানে কমিউনিটিৰ মানে ল'ৰা ছোৱালী ইয়াত পঢ়ে, ছাত্ৰ ছাত্ৰী হিচাপে আমাৰ হিন্দু অসমীয়া ল'ৰা ছোৱালীয়ে বেছি আছে ইয়াতে। ইয়াততো খ্ৰীষ্টান নাই, তো ইয়াত সৰস্বতী পূজা কিয় নহয় আমাৰ এইটো এটা প্ৰশ্ন। এওঁলোকৰ মানে হাই অথৰিটিলৈ আমাৰ এইটো এটা প্ৰশ্ন। তেওঁলোকে ঊৰ্ধ্বতম কৰ্তৃপক্ষই আমাক এইটো জবাব দিয়ক। পিছত হ'লেও আজিও তেওঁলোকে আমাৰ সন্মুখত নাহিলে, গতিকে পিছত হ'লেও তেওঁলোকে এইখিনিৰ উত্তৰ দিব বুলি আমি আশা কৰিছোঁ। আৰু তেওঁলোকে সৰস্বতী পূজা ইয়াত পাতিব দিবই লাগিব। অহাবাৰৰ পৰা যাতে ইয়াত সৰস্বতী পূজা হয়, নহ'লে কিন্তু আমি সৰস্বতী পূজাৰ দিনটোতো ইয়াত আহিম, আহি তেওঁলোকৰ লগত আমি আলোচনাত মিলিত হ'ম তেওঁলোকে কি কাৰণত সৰস্বতী পূজা ইয়াত পাতা বন্ধ কৰিছে আৰু অহাকালি তেওঁলোকে ইয়াত কোনো ধৰণৰ মানে খ্ৰীষ্টমাছৰ অনুষ্ঠান ইয়াত তেওঁলোকে উদযাপন কৰিব নোৱাৰিব। বৰ্জন কৰিছোঁ আমি বিশ্ব হিন্দু নলবাৰীৰ সম্পূৰ্ণৰূপে তুলসী দিৱস কালি তুলসী দিৱস পালন কৰক। অহাকালি যিহেতু আমাৰ বহুতে নাজানে যে কালি আমাৰ তুলসী দিৱস হয়। আমি বছৰত এবাৰ তুলসী দিৱস থাকে আমাৰ, এইটো নাজানে বহুতে, কিন্তু আমি জানো, যিসকলে আমি জানো আমি তুলসী দিৱস পালন কৰোঁ। গতিকে আমি সমগ্ৰ মানে হিন্দু অসমীয়া সনাতনী ৰাইজক আমি এইটো আহ্বান জনাইছোঁ যে আমি সকলোৱে লগ লাগি আমি কালি তুলসী দিৱস হিচাপে কালিৰ দিনটো আমি উদযাপন কৰিম। আৰু যিসকলে নাজানি খ্ৰীষ্টানৰ মানে এই খ্ৰীষ্টমাছ ডেটো উদযাপন কৰি আছিলে, কণ কণ ল'ৰা ছোৱালীক সান্তা ক্লজ বনাই দিছিলে, তেওঁলোকে এই কাৰ্যৰ পৰা বিৰত থাকক। যিহেতু আমাৰ মানে আমি কোনো ধৰ্মৰ কথা ক'ব যোৱা নাই, এইটো আমি সংস্কৃতিৰ কথা কৈছোঁ। এইখিনি কথা আপোনালোকে সকলোৱে বুজিব বুলি আমি আশা ৰাখিছোঁ। মানে কোনো যাতে বিতৰ্কলৈ নিনিয়ে কথাটো, তাৰ প্ৰতি আমাৰ এটা আহ্বান থাকিল। অধ্যক্ষ নাহিল, আমি আহিয়ে